নামখলা মাছৰ বজাৰত এইবিলাক মাছ ল'ব পাৰা। এইবিলাক কি মাছ দাদা? এইবিলাক কি মাছ? ৰৌ ভোপা নাই। এইবিলাক কাৱৈ মাছ, গৰৈ মাছ, মাছ। নামখলা বজাৰত আহি পোৱা নাই, মই প্ৰথমবাৰ আহিছোঁ। এইফালে কিবা মাছ এইবিলাক? আমাক কৈছে এনেকৈ পিচ পিচ কৰি থকা ল'ব দিছে। নহয়, যি মাছ লোৱা আৰু ভাল মাছ হ'ব লাগে। মাছ নামখলা বজাৰত মাছ সেইফালে সেইফালে বাপৰে মাছ। এয়া কি মাছ লোৱা এইবিলাক? আৰু ক'ত আছে? লোৱা কাটি আছে মানুহবিলাক মাছ আছে, সৰু মাছ। আমাৰ নামখলা চব্জি তব্জি কিবা মাছ ললোঁ। কাটি দিয়ক। মাছ ললোঁ। ইমান গুণ থিয় দিব নোৱাৰি। এইটো কি কাৱৈ মাছ? মাছটো কাটি আছে। বজাৰ নামখলা বজাৰ। এইবিলাক কিবা কিবি দোকান বস্তু চস্তু জাল এইফালে মছলা বটা আছে নেকি চোন? এইটো বগা এইটো 20 টকা মানৰ লোৱা। মছলা দোকানত 20 টকা মানৰ লোৱা, বহুত নালাগে। 20 টকা মানৰ দিছোঁ। বস্তু চস্তু আছে, চালনী চব আছে। হা কি বস্তু? চালনী আছিলে, চালনী এই ডলা ল'ব পাৰিলোঁ হয়। এইয়া চব আছে, ডলা কুলা ল'ব পাৰিলোঁ হয়। দেখো দা এতিয়া এইবিলাকে নতুন এইফালে আছে নহয় আৰু এইফালে চাবোৰ আছে। খোৱাবা কল চল লৈছোঁ, ভোট জলকীয়া এইফালে আছে, দা কটাৰী চব এইফালে বস্তু আছে। 4টা এই জাহাজী কলটো কিমানকে? 60 টকা বেচিলোঁ, 50 টকা 40কে লওক। এইটোৱে 40 টকা দিম দেই। 40 কিনা পাব, মই 60 বেছি আছোঁ, তোমাক আৰু কোৱা নাই। এইবিলাক হাঁহৰ কণী না? আৰু ভোট জলকীয়া কিমানকে? জলকীয়া 20 টকা ভাগ। 5টা 20 টকা, 3টা 20 টকা আৰু 5টা 20 টকা। সেইটো বাৰু 4টামান নিব পাৰিব আপুনি। জেৰিফা আহিলে ভাল পালে হয়। সব বস্তুৱে পায়। বাপা নাই আহা, মই কি ভাল পাইছোঁ। সি আহিলে মোক শান্তি নিদিলে হয়। এইফালে চব বস্তু পায়, কাপোৰ চাপোৰ, এইফালে বেগ, সব ধৰণৰ বস্তুৱে পায়। বজাৰ আজি সব পায় এইফালে।
5 টকা লগ আৰু এইফালে বজাৰ চজাৰ হৈ গ'ল এতিয়া আমি যাই আছোঁ এইফালে নানা আহি আছে এইফালে কি ৰ'দ বাপৰে বাপ মইতো বজাৰ কোনদিন আহি পোৱা নাই আজি আহিলোঁ সেইকাৰণে ঐ গাড়ী এলগে আনিবা না আহা এটা ৰখি আছোঁ এটা ৰখক না না আহি আছে গাড়ী ইয়াতে তো ৰখো অকণমান গাড়ীটো আনা এই বগাখান এটা ৰখি আছোঁ এইফালে নানা আমখলা বজাৰত গৈছিলোঁ এইবিলাক কিবা কিবি কল কুঁহিয়াৰ নানাও গৈছিলে আমাৰ লগত মানে নানাও আহিলে মাছ মাছৰ নামটো কি আছিলে এইটো বিলাহী এইটো বনাম আজি মাছৰুমটো এইটো দাম দেখোন কমে দেখোন গুৱাহাটীত 200 টকা কৰি 250 টকা কৰি ভাল হয় মোৰ ওচৰত বেয়া হ'ব বনালে তই খাবিনে হে বনালে খাবিনে নাখাবি একো নালাগে চব্জি নিচিনা আব্বা নাহিব ইমান মাছ চাছ আনা আকৌ কি দৰকাৰ অলপ কৈছে এইফালে এইটো মাছ এইটো এটা কালিৰ কাৰণে আনিছোঁ মই হেৰিটো ডাঙৰকৈ আনিছোঁ এই কিচাটো ভাজিব লাগিব কি আৰু হেৰি মাছ লৈহে কুচিয়া এইটো শ'ল মাছ কিনি বজাৰ আজি দুপৰীয়া ৰন্ধাবৰ ৰেডি কৰিছোঁ এইফালে বজাৰত দেখোন মাছৰুম দেখা পাই পেলাই লৈ একদম সস্তা এইখিনি 50 টকা লৈ আনিছোঁ জিকা বিলাহী কাটি লৈছোঁ এইফালে মাছ চাছ ফ্ৰাই কৰিছোঁ এইবিলাক আৰু ফ্ৰাই কৰি আছোঁ হ'লে এইফালে মাছৰুমটো বনাম দি আছোঁ কাটি দি বনাম জেফা কাৰণে এইবিলাক মছলাটো নাপাম নহয় তেনেকৈ আছে ৰেডি বনাবলৈ সব মছলা অকণ দিছোঁ বোলে মাছৰুমখিনি লৈ দিওঁ মাছৰুমখিনি দি দিলোঁ নাজানো নহয় এটা খাব বুলি মাছ কালি আলহী আহিব সেইটো কাৰণে মাছটো বেছিকৈ আনিলোঁ মাছখিনি ফ্ৰাই কৰি থৈ দিওঁ হালধি দিয়ে এইফালে সিহঁতে হালধিটো দিলোঁ অকণমান কেনেকুৱা লাগে এনেকৈ বনাই খাই গুৱাহাটীতো বাৰু বনাইছোঁ ভাল লাগে দিন খাই ইমান দাম হৈ গ'ল ইয়াত তেলটো গৰম হ'ল মাছটো ভৰাই থৈ পিঁয়াজটো মাছ ভাজা তেলতে দি দিছোঁ জেফাৰ গাটো ভাল নাই পেটটো বিষাইছে পিছতে আকৌ তাকে কাৰণে পটি কৰিলে হাগিলে কাৰণে তাইক গা পা ধুৱাই দিলোঁ মাছটো আধা হেৰি কৰিয়ে ভাত হৈ গ'লে মাছৰুমখিনি হৈ গ'ল নিমখটো দি দিওঁ তেলটো সিজিব তুমি দেখোন গা ধুই ল'ব পাৰিলা তাতে গৰম পানী দিছে টেনশ্যন দৰৱ চৰববোৰ একো লৈ আনা নাই গুৱাহাটীত থৈ আহিলোঁ মাছটো এইফালে মোৰ মাছৰুমটো হ'ল ভালে লাগিছে খাই পেলাই তেতিয়াহ'লে এয়া ভাতো হৈ গ'ল
এইফালে চব্জি কাটি ৰেডি কৰি থৈ দিছোঁ অলপমান এইফালে মাছখিনি চব ভাজা হৈ গ'ল মছলা দি দিওঁ অলপ মছলা দি দিওঁ টুকুৰাটো ৰং হয় এইফালে মছলা দি দিলোঁ সব মছলা দি দিছোঁ জেৰিফা অ' জেৰিফা তাৰে মই ভিডিঅ' আপলোড কৰিলোঁ ভিডিঅ'টো আপলোডেই নহ'ল কিবা এটা হ'ল কাৰেণ্ট গ'ল উল্টা পুল্টা টিপুতে একোৱেই নহৈছে মাছ ভাজি থৈছোঁ এইফালে মেকুৰী আহি লৈ গ'ল ডাঙৰ পিচটো লৈ গ'ল ডাঙৰকৈ যোনটো কাটি আনিছিলোঁ ফেন আনিব গৈছিলা তুমি পানী খালানে খালা চব্জিটো বহাই দিছোঁ তাক ভাত খাব গ'লোঁ ভাতো নাখালে একবাৰ ভাত খালে বমি কৰাৰ নিচিনা কৰে কালি দিনটো আছে আল্লাহকে পৰহি মানে ৰাতিপুৱা যাম তাই বেমাৰ হ'লে একেবাৰে এসপ্তাহ 15 দিন থাকে মোৰ সেইটোৱে টেনশ্যন লাগে বস্তুবিলাক জেগাই থৈ দিওঁ 2টা বাজে তাইৰ লগত হেৰি কৰোঁতে গ'ল মছলাবোৰ থৈ দিওঁ জেগা কাৰণে দৰৱ আনো পেটটো অলপমান হেৰি হৈ আছে চব বেয়া হৈ আছে লেতেৰা চব চাফা কৰি